দবকাত ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে ৰাইজৰ দলৰ নেতাক আক্ৰমণ একাংশ লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত নেতাজন ৰাইজৰ দলৰ নেতা মইনুল উদ্দিনক আক্ৰমণ দবকাৰ মিকিৰাতি হাও গাঁৱত এই ঘটনা সংঘটিত হৈছে পথৰত ঘাঁহ আনিবলৈ যোৱাৰ বাবে আক্ৰমণ কৰে নেতাজনক বাহ আৰু কেচিৰে আক্ৰমণ কৰা অভিযোগ উত্থাপন হৈছে নেতাজনক আহত মইনুল উদ্দিনৰ অৱস্থা অতি সংকটজনক উন্নত চিকিৎসাৰ বাবে শংকৰদেৱ নগৰস্থিত জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ফখৰ উদ্দিন তাজ উদ্দিন আৰু জাকিৰ নামৰ তিনিজনে আক্ৰমণ কৰাৰ অভিযোগ ঘটনা সংক্ৰান্তত দবকা থানা ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আমি জনাইছো এই খবৰ পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো যে ভয়ংকৰ ঘটনা সংঘটিত হৈছে দবকাত সংঘটিত হৈছে এই ঘটনা যে ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে যেটো ইতিমধ্যে উল্লেখ কৰিছে যে বাহ আৰু বিভিন্ন অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰক্তাক্ত অৱস্থাত তেওঁক এনেধৰণে উদ্ধাৰ কৰি চিকিৎসালয়ত ইতিমধ্যে লৈ অহা হৈছে আৰু এই লোকজন ৰাইজৰ দলৰ কৰ্মী বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত ইতিমধ্যে দবকা থানাত এজাহাৰ দাখিল কৰা হৈছে পুনৰবাৰ উল্লেখ কৰিছোঁ দবকাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাইজৰ দলৰ নেতাক আক্ৰমণ কৰিছে একাংশ লোকে আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে নেতাজন ৰাইজৰ দলৰ নেতা মইনুল উদ্দিনক কৰা হৈছে আক্ৰমণ আৰু এই মুহূৰ্তত অধিক তথ্যৰ বাবে আমি ফোনযোগে সংযুক্ত হ'ব বিচাৰিছোঁ দবকাৰ সতীৰ্থ সাংবাদিক আব্দুল হান্নানৰ সৈতে আব্দুল হান্নান মই পোনে পোনে আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিছোঁ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে সবিশেষ তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ এক মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব যিগৰাকী ৰাইজৰ দলৰ কৰ্মী অৰ্থাৎ আৰু তাৰ উপৰি তেওঁ এগৰাকী বিশিষ্ট RTI কৰ্মী হয় তেওঁ এইটো অঞ্চলত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দুৰ্নীতিসমূহ তেওঁ উদঙাই দিয়ে আৰু সদায় RTIৰ জৰিয়তে তেওঁ তথ্যসমূহ পোহৰলৈ অনাৰ চেষ্টা কৰে যিখিনি চৰকাৰৰ দৃষ্টিগোচৰ কৰে আৰু এনেকুৱা এগৰাকী সচেতন ব্যক্তিক মানে আজি পুৱাৰ ভাগতে একাংশ দুষ্কৃতিকাৰীয়ে অতি নিৰ্মমভাৱে আক্ৰমণ কৰে আমি যিসকল লোকে প্ৰত্যক্ষদৰ্শী বা আমি চিকিৎসকৰ ফালৰ পৰা আমি খবৰ পাইছো যে তেওঁৰ শৰীৰৰ বিভিন্ন স্থানত অতি বেয়াকে আঘাত হয় আৰু তেওঁৰ মূৰত প্ৰায় 17টাকে চিলাই দিবলগীয়া হৈছে মূৰ ফাটি গৈছে আৰু কেচিৰে আমি জনা মতে তেওঁ গাঁহ কাটিবলৈ গৈছিল আৰু সেই সময়ত কেচিৰে অৰ্থাৎ চোকা অস্ত্ৰৰে তেওঁৰ ওপৰতে আক্ৰমণ কৰা হৈছিল বৰ্তমান তেওঁৰ অৱস্থা অতি সংকটজনক বুলি জানিব পাৰিছো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কেইবাগৰাকীও লোকৰ নাম পোহৰলৈ আহিছে তেওঁলোকে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে তেওঁ এগৰাকী RTI কৰ্মী ইতিমধ্যে আপুনি সেই তথ্য উল্লেখ কৰিলে তেনে সংক্ৰান্ততে বা সমাজখনৰ বিভিন্ন ধৰণৰ সংস্কাৰমূলক কামৰ সৈতে তেওঁ জড়িত হৈ আছিল তেনে সংক্ৰান্ততে তেওঁৰ ওপৰত আক্ৰমণ কৰা হৈছে নেকি সন্দেহ কৰা হৈছে তেনেকুৱা হ'ব পাৰে কিন্তু এতিয়ালৈকে যিহেতু যিসকল লোকে আক্ৰমণ কৰিছে এই লোকসকলে তেওঁ ইতিমধ্যে যিসমূহ RTI মাৰিছে তেওঁৰ RTIৰ সৈতে এইসকল লোক জড়িত আছে নে নাই বা তেওঁলোকৰ বিৰুদ্ধে কিবা RTI মাৰিছে RTI আবেদন কৰিছিল নেকি সেইটো এতিয়ালৈকে জনা হোৱা নাই হ'ব পাৰে যে এইটো ব্যক্তিগত আমি যিহেতু জানিব পাৰিছো যে তেওঁৰ গাঁৱতহে হৈছে ঘটনাটো আৰু হ'ব পাৰে যে সন্দেহ কৰা হৈছে তেওঁৰ গাঁৱৰ কিবা ব্যক্তিগত কাৰণত হ'ব পাৰে যিটো RTI লগতে তেওঁৰ কোনো সম্পৰ্ক নাথাকিব পাৰে কিন্তু এতিয়ালৈকে আমি নিশ্চিত নহয় এই কথাখিনিৰ লগতে যিসকল লোকে তেওঁক আক্ৰমণ কৰিছে জানিব পৰা মতে পথাৰত গাঁহ কাটিবলৈ যোৱাৰ সময়তহে তেওঁক আক্ৰমণ কৰিছে এই লোকসকলে যিসকলে আক্ৰমণ কৰিছে এইসকল তেওঁৰ গাঁৱৰ লোক হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আব্দুল হান্নান তালুকদাৰ আপুনি সামগ্ৰিক তথ্যখিনি জনোৱাৰ বাবে পিছৰ পৰ্যায়ত অধিক তথ্য পাই আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু সেয়া আছিল দবকাৰ সতীৰ্থ সাংবাদিক আব্দুল হান্নান তালুকদাৰ তেওঁৰ পৰা সবিশেষ তথ্য জানিবলৈ চেষ্টা কৰিলোঁ এইধৰণে এজন ৰাইজৰ দলৰ কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱা হৈছে কাঁচি আৰু বাঁহৰে আক্ৰমণ চলোৱা হৈছে লোকজনৰ ওপৰত আৰু জানিব পৰা গৈছে লোকজন RTI এজন কৰ্মী আছিলে তেওঁ বিভিন্ন তথ্য উদ্ঘাটন কৰিছিলে বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ সততে মাত মাতি আহিছিলে এটা কি কাৰণত তেওঁৰ ওপৰত আক্ৰমণ চলোৱা হ'ল কেনেকৈ তেওঁৰ ওপৰত আক্ৰমণ চলোৱা হ'ল যিহেতু কেইবাগৰাকীকো লোকক ইতিমধ্যে কৰায়ত্ব কৰিছে আমি ইতিমধ্যে নামকেইটা পুনৰবাৰ জনাব বিচাৰিছোঁ অত্যন্ত সংকটজনক অৱস্থাত তেওঁক শংকৰদেৱ নগৰস্থিত জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে অধিক তদন্তৰ পাছত পোহৰলৈ আহিব এই ঘটনাৰ প্ৰকৃত ৰহস্য কি